লুগি দিছিলে কটি থাকিবলৈ মিঠাতেল দিছে তো কটি মেলি লগাবলৈ বৰ্তমান এতিয়া অসমত চলি আছে তেল দিম বন্ধুসকল আপোনালোকে আছে নেকি হুই যদি আছে হুই তেনেহ'লে সাৱধান কাৰণ আছে উলিয়াই দিম আপোনালোকৰ মুখেদি থৈ কাৰণ মোৰ লাগিছে ভোক আছে আমাৰ ঘৰত মিঠাতেল নাই তাৰে মোৰ দুখ যি চৰকাৰে নহওক কংগ্ৰেছ হওক বিজেপি হওক টুপি এটা পিন্ধাই দিলে বুলি নিপিন্ধো আমি নিজৰ টুপি পিন্ধো আৰু তাতকৈ আমাৰ ডাঙৰ টুপি আছে জাপি আছে দৰকাৰ হ'লে আমি পিন্ধাই দিম দেই বৰ্তমান সময়ত অসমত এতিয়া চলি আছে মিঠাতেল আৰু বহুতেই যে মিঠাতেলক লৈ পেলাই কৰি আছে লীলা কিয় আপোনালোকৰ এইটো হৈ গৈছে নেকি ঢিলা কাৰণটো আমি সকলোৱে গম পাওঁ আছে আমাৰ মামাই চামুচে দিয়ে বেল চাই নিয়ে গৌৰৱ গগৈয়ে বিজেপিয়ে দিয়া আঁচনিৰ কথাক লৈ পেলাই সমালোচনা কৰে কংগ্ৰেছৰ দিনত ৰাইজে কি পাইছিলে লুঙি দিছিলে কটি থাকিবলৈ মিঠাতেল দিছে তো কটি মেলি লগাবলৈ চৰকাৰে যি ইচ্ছা দিব পাৰে ক্ষমতা আছে মামাই মিঠাতেল নহয় আৰু কিবা দিলেও আমি ল'ম চৰকাৰে দিয়া বস্তু হয় তই কিয় ইমান জাপ মাৰি থাকা য'তে ত'তে হা তোক কোনে সমালোচনা কৰিব দিছে মিঠাতেল দিয়াত আমাৰ কোনো আপত্তি নাই আমি খাই ভাল পাওঁ সদায় ফ্ৰাই খাওঁ তোক এনেকুৱা লাগিছে তই মিঠাতেল খায়ে পোৱা নাই ৰ'ব আপোনালোকে দেৰি হৈছে নেকি দেৰি যদি হোৱা নাই কামটো কৰি দিয়ক মানে লাইকটো ঠকি দিয়ক তবলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ আপোনালোকে বৰ্তমান ট্ৰেইলাৰখনে দেখা পালে মেইন চিনেমাখন আহি আছে কা কৰিব পৰা নাই কাউৰী গৌৰৱ গগৈৰ লগত বিয়া হ'ব নাপালি চাগে সেইকাৰণে তই ইমান পেটাৰ কৰি থাকা সব क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं চল তই গৌৰৱ গগৈক দেখিলে হেণ্ডসাম যে তই পাগল হৈ থাকা সেইটো মই জানো নেতাজীয়ে কৈছিলে মোক তেজ দিবা মই তোমালোকক স্বাধীনতা দিম আৰু আমাৰ মুখ্যমন্ত্ৰী মামাই আমাক কৈছে মোক ভোট দিবা মই তোমালোকক মিঠাতেল দিম মানে মামা আপোনাৰ যদি দিবলৈ আছিলে ভাগিনসকলক সেই মিঠাতেলৰ ঠাইত যদি আপুনি অৰুণোদয় পইচাখিনি দিয়া হ'লে কিবা এটা কৰিব পাৰিলে হয় তাকো আপুনি যিসকলে পাইছিলে তাৰে কিছুমানৰ আকৌ নামবিলাক কাটি দিলে আপুনি কটাইছেও আৰু কটাইছে এনেকুৱা মানুহক কটাইছে মানে দেখি মোৰ বেয়া লাগিছে মানে আমাৰ ইয়াৰ কথা কৈছোঁ মানে বিধৱা মাইকী আৰু বিকলাংগৰ কাটিছে আপোনাৰ অকণমানো লগা নাই নে বেয়া বা চৰম মোক কিন্তু আপুনি বেয়া পায়ো লাভ নাই কাৰণ মই আছে আপোনাক কৰিমেই গৰম বৰ্তমান সঁচা কথা ক'ব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক যদি কোনে লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিৰ ভিডিঅ' এৰিছোঁ জয় অসম।